আপোনালোকে সেন্সাছৰ কাৰণে সেল্ফ এনুমেৰেশ্যন আপোনালোকে কেনেদৰে কৰিব আজিৰ এই ভিডিঅ'ৰ পৰা আপোনালোকে A to Z ডিটেইলছখিনি চাব পাৰিব যে আপোনালোকে নিজে নিজৰ মোবাইলৰে বা ল্যাপটপৰ সৈতে আপোনালোকে এই আপোনাৰ যেটো সেন্সাছৰ সেল্ফ এনুমেৰেশ্যন যেটো এই সেলৰ যেটো ফৰ্ম আছে এইখন যেটো আপোনালোকে কেনেদৰে ফিল আপ কৰিব সকলো ডিটেইলছ মই শেয়াৰ কৰি আছোঁ প্ৰথমে আপোনালোকে আপোনাৰ ষ্টেট সিলেকশ্যন কৰিব তাৰ পিছত পৰিয়ালৰ মুৰব্বীজনৰ নাম সিলেকশ্যন কৰিব ইয়াতে দ্বিতীয় অপচনটো চাই আছে যদি আপোনালোকে ইমেইল দিব বিচাৰিছে ইমেইল দিব পাৰিব তাৰ পিছত হৈছে আপোনালোকে মোবাইল নম্বৰ দিব ইয়াতে মোবাইল নম্বৰ বহাই ইয়াতে ক্যাপচা যেটো চাই আছে এই যেটো আখৰবিলাক দেখাই আছে এই আখৰবিলাক এই আপোনাৰ বাও সাইডত দিব বহাই সৰু আখৰ থাকিলে সৰু আখৰ দিব ডাঙৰ আখৰ থাকিলে ডাঙৰ আখৰ বহাই আপোনালোকে গেট ওটিপিত ক্লিক কৰি দিব তাৰ পিছত গেট ওটিপি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফোন নম্বৰটো এটা ওটিপি আহি যাব 6 নম্বৰৰ 6টা অংকৰে সেই ওটিপি সাবমিট কৰিলে আপোনালোকে এনেকুৱা 6টা অপচন পাব ইয়াতে মই যেনেদৰে দেখুৱাই আছো ইয়াতে আপোনালোকে আপোনাৰ যেটো ষ্টেট ডিস্ট্ৰিক্ট আৰু পিন কোড যদি আপোনালোকে বহুৱা ইয়াতে অকলে আহি যাব আপোনাৰ সেই গাঁওখন কোনখন জিলা সেই পিন কোডৰ আপোনাৰ হিচাপমতে আপোনাৰ মেপখনত দেখুৱাই দিব যে আপোনাৰ সেই লোকেশনটো ক'ত আছে ইয়াতে চাওক আপোনালোকে আপোনাৰ সেই গৃহ নিৰ্মাণ মানে আপোনালোকে ঘৰখন আসলতে কেঁচা সামগ্ৰীৰে নে মাটিৰে নে মানে কেনেকুৱা টাইপৰ ইয়াতে লিখাই থাকিব অসমীয়াৰে আছে আপোনালোকে সকলোৱে বুজি পাব কথাটো তাৰ পিছত লোকপিয়লৰ মতে আপোনালোকৰ ঘৰৰ প্ৰধান সামগ্ৰী মানে যেটো এই ঘৰখন বনোৱা হৈছে কি সামগ্ৰী বনোৱা হৈছে দিব বহুত অপচন আছে তাতে এটা অপচন সিলেকশ্যন কৰিব দ্বিতীয়টো হৈছে আপোনাৰ ঘৰৰ যেটো মজিয়াটো আসলতে কিহেৰে তৈয়াৰী তাৰ তলৰ যেটো অপচন আহিছে যে এটা 3 নম্বৰ যেটো অপচন আহি আছে ইয়াতে আপোনালোকে পৰিয়ালৰ মুৰব্বী নাম দিব লগতে আপোনাৰ ঘৰৰ পৰিয়ালৰ সংখ্যা দিব আৰু এই অপচনৰ যেটো চাইছে যে পৰিয়ালৰ মুৰব্বীজন পুৰুষ নে মহিলা ইয়াতে দিব তাৰ পিছত আছে আপোনাৰ সেই ঘৰটোৰ মালিকানা স্থিতি মানে আপোনাৰ ঘৰটো আসলতে নিজৰ নে অইন কৰিব বা আপোনালোকে কাৰো অন্য ঘৰ আছে নেকি সেইটো দিব পৰিয়ালত আপোনাৰ সেই ঘৰৰ কিমানটা কোঠালি আছে দিব লাষ্টত যেটো দেখিছে আপোনালোকে এটা হৈছে আপোনালোকে খোৱা পানীৰ প্ৰধান উৎস কৰ পৰা খোৱা পানী পায় আপোনালোকে ইয়াতে লিখা আছে তাৰ পিছত প্ৰাপ্ত খোৱা পানীৰ উৎস ঘৰৰ যিখিনি পানী আপোনালোকে খায় সেই পানীখিনি কৰ পৰা লৈ আহে শৌচালয়ৰ উপলব্ধতা মানে আপোনালোকৰ ঘৰত শৌচালয় আছে নেকি যদি আছে উপলব্ধতা এস দিব আৰু সেই শৌচালয় কাৰ বেলেগৰ নে আপোনালোকে অকলে ইউজ কৰে সেইখন দিব পেলনীয়া পানী আসলতে নলাৰে বাহিৰলৈ ওলাই যায় না এনে আপোনালোকৰ পানীৰ পাইপ নাই তাৰ পিছত ৰান্ধনী ঘৰ আছে ৰান্ধনী ঘৰৰ যদি উপলব্ধতা আছে এস দিব নাথাকিলে নাই কোনো কথা নাই বাকি বিজুলী আছে নেকি এলপিজি আছে নেকি এখিনি চাইছে লাষ্টত যি অপচন আহিছিলে এতিয়া কথা হৈছে আপোনালোকৰ ঘৰত ৰেডিঅ' আছে নেকি যদি আছে ইয়াতে এস ক্লিক কৰিব যদি মোবাইল ফোন আছে এস ক্লিক কৰিব ইন্টাৰনেটৰ উপলব্ধতা আপোনালোকৰ ঘৰত ইন্টাৰনেট আছে নেকি গাড়ী আছে নেকি 4 চকাৰ সেইখন ক্লিক কৰিব যদি নাই তো নাই ক্লিক কৰিব কোনো কথা নাই আৰু লাষ্টৰ যে অপচন চাই আছে আপোনালোকে ইয়াতে এইখিনি কৰাৰ পিছত আপোনালোকে সাবমিট ক্লিক কৰি দিব কৰি দিয়া লাষ্টৰ যে অপচন এই অপচনটো হৈছে মানে আপোনালোকে যিখিনি ইয়াতে ডিটেইলছ সাবমিট কৰিছে সেই ডিটেইলছখিনি আকৌ শো কৰিব যদি ইয়াতে কোনো এটা ভুল হৈ আছে এটা আমরা মানে কারেকশন কৰিব পাৰিব তো এইখিনি এনেদৰে আপোনালোকৰ সেল্ফ এনুমেৰেশ্যন হৈ যাব